Hello everyone, আজি আমি ভিডিঅ'ত কথা পাতিম CWE টুক্কা উইথ প্ৰিচিজন মানে এটো সাইন্টিফিক মেথড হয় মই পুৰা ম্যাথছ ক্যালকুলেশন কৰি আহিছো যে কেনেকে কি হ'ব পাৰে আৰু তোমালোকে আৰু এটা সুধি থাকা যে দাদা গুটেটো যদি মই পেপাৰত একেটা অপচন মাৰি আহো তেতিয়া কি হ'ব মই তাৰ কাৰণে তোমালোকক দেখাম যে আনসাৰ কেট আটাইতকৈ বেছিকে কোনটো অপচন আহি আছে লাষ্ট 2 বছৰ 24 আৰু 25 গুটেখিনি দেখাম আজি মই হৈ আহিছো তোমালোকৰ আগত প্ৰফেসৰ যোনে চিনি পোৱা আৰু মনি হেষ্টৰ আমি কৰিম CWE হেষ্ট আৰু যোনে নাই পঢ়া একো নাই পঢ়া এতিয়ালৈকে একদম লাডুগুটি আৰু তাহাতৰ তো কোনো নাথাকে जिसका कोई नहीं होता उसका मैं होता हूं এখানে মই গুটে ডিটেইল ডাটা লৈ আহিছো আৰু এখিনি এনেকে ভিডিও বনোৱা কোনো নাপাবা তোমালোকে এখানে ভিডিওটো ভালকে চাবা আৰু আজিৰ লাইক টাৰ্গেট হৈছে 200 সো 200 পাৰ কৰি দো জলদি এতিয়া চাবা মেইন ভিডিওত আমি আহো যে কৰিবা কি জানা যে কোৱেশ্চন আহিব 120 টা তাৰে পজিটিভ হলে 4 আৰু নেগেটিভ হলে 1 এখিনি লাগে তো আমি জানো এতিয়া চাম আমি টুক্কা মৰাৰ অপৰচুনিটি কোড আছে বা কেতিয়া তুমি মাৰিলে বেছি মাৰ্কস পা চান্স থাকে তাৰ কাৰণে যাব লাগিব আমি এখন পেজত এটা সোৱা পিওর ৰেন্ডম গেছিং মানে ইনে মাৰি দিছা তুমি যত মন গৈছে আক্কৰ বক্কৰ বম্বে বো মাৰি এ মাৰিছা কোবাত বি মাৰিছা কোবাত সি মাৰিছা তেনেকে হলে তুমি কিমান মান পোৱাৰ চান্স থাকে সোৱা এনেকে যদি তুমি ৰেন্ডম গেছিং মাৰা তোমাৰ শুদ্ধ হোৱাৰ চান্স থাকিব অকল 25% 100% থাকে তো probability so 100% অকল 25% থাকিব মানে তুমি যদি মই আৰু এটা স্যাম্পল লৈ আইছো যদি তুমি 10টা কোৱেশ্চন কৰা তেতিয়া তাত অকল তুমি মানে মাৰ্কস পোৱাৰ চান্স থাকিব অকল 2.5 যদি 20টা কোৱা অকল তোমাৰ চান্স থাকিব 5 পোৱা যদি 40টা কোৱা অকল তোমাৰ চান্স থাকিব 10 হয় না তেনেকে যদি তুমি গুটে 120টা কৰি আহা তোমাৰ মাৰ্কস পোৱা চান্স থাকিব অকল 30 যদি ৰেন্ডম গেছিং কৰা ইনে মানে আক্কৰ বক্কৰ বম্বে বো মাৰি মেলি কৰা তেতিয়া ইমানটো চান্স থাকিব পিওর ৰেন্ডম গেছিংৰ কাৰণে এতিয়া তাতকে আমাক লাগে অকমান ক্যালকুলেটেড বেছিকে হোৱা যাতে সম্ভাৱিতাটো বেছি হৈ যায় তো তাৰ কাৰণে আহিব এলিমিনেশন গেইন এটো মেথড মই আগতেও কৈছো ভিডিওত তোমালোকক এইখিনি কথা কেনেকে এলিমিনেট কৰিবা যদি তুমি এটা এলিমিনেট কৰি দিয়া চাৰিটা অপচন থাকিবতো তোমালা তাই যদি তুমি চাৰিটাৰ এটা যদি এলিমিনেট কৰি দিয়া তেতিয়া তিনটা বাচিব তেতিয়া তোমাৰ শুদ্ধ হোৱাৰ চান্স কিমান বাঢ়ি যাব 0.67 আগতে কিমান আছিল 0.25 এটা 0.25 হ'ব বাঢ়ি 0.67 হৈ গল মানে যদি তুমি পাঁচটা কৰা 5 6 গুণ 30 মানে 3-4 মান মাৰ্কস তোমাৰ বহা চান্স বাঢ়ি যাব যদি 5টা কৰা তুমি 4 পাই যাবা 10টা কৰিলে তুমি 8 পাই যাবা গম পাইছা তো তেনেকে বাঢ়ি যাব তো 120টা কৰিলে তোমাৰ কিমান বাঢ়িব এটো তুমি ক্যালকুলেট কৰি লবা তাতকে বেছি যদি তুমি চান্স বহাব বিচাৰিছা দুটা এলিমিনেট কৰিবা এইখিনি কাৰ কাৰণে হয় গম পানে এইকিটা যোনে পঢ়া শুনা কৰিছা অলপ হলো এলিমিনেট কৰিবলৈতো পঢ়া শুনা কৰিব লাগিব তুমি জানিব লাগিব যে কোনটো হ'ব পাৰে কোনটো নহব পাৰে কিন্তু নপঢ়া কিটাৰ কাৰণেও কেনেকে এলিমিনেট কৰিবা মই হেতু কৈ দিম কৈছো जिसका कोई नहीं होता उसका मैं होता हूं এতিয়া চাবা যদি তুমি দুটা এলিমিনেট কৰা তেতিয়া তোমাৰ মার্কস বহা চান্স আৰু বাঢ়ি যাব 1.5 প্ৰথমতে আসলে 0.25 তাপা আহিলে 0.67 এতিয়া আহি পালেহি সোৱা 1.5 মানে পাঁচটা কৰিলে তুমি বহুত মানে মার্কস পোৱাৰ চান্স বাঢ়ি যাব আগতকে যদি তুমি 60% কনফিডেন্সত মাৰিব পাৰা এটো তো 50% আছিল ন 60% যদি কৰা আৰু বাঢ়ি যাব প্ৰায় তুমি 2 মান মার্কস বহা চান্স পাই থাকে তুমি যদি 5টা কৰা তেতিয়া তুমি 10 মার্ক মান পোৱাৰ চান্স থাকিব যদি 10টা কৰা তেতিয়া তোমাৰ 20 মান পোৱা চান্স থাকিব আৰু যদি তুমি 120টা কৰা তেতিয়া কিমান চান্স থাকিব এখিনি মাৰি লবা এতিয়া সোৱা এটো হৈছে কাৰ্ভখন যোনটো তুমি দেখিছা যে কেনেকে বাঢ়ি বাঢ়ি গৈ থাকিব প্ৰথমতটো 0% ইমান থাকে যদি ৰেন্ডম গেছিং কৰা 25% যদি 50% কৰা তেতিয়া তোমাৰ 2 মান মার্কস বহাৰ চান্স থাকে তো এইখিনে চাবা ইনে বনাইছো এইখন আটাইতকৈ ইম্পৰ্টেন্ট বস্তু যে কোনটো বেছি এমসিকিউ আহে এটা কথা মনত ৰাখিবা কোনোবা এটাৰ বায়াসড অপচন নাথাকে মানে এবিসিডি অপচন থাকিব ন এবিসিডিৰ অকল এ টুতে বলে 50 টা মান আহিছে হেনেকে নহয় এটা ব্যালেন্স থাকে 40 যদি আছে কোনোবা এটাত ইটো 38 হ'ব পাৰে বা 42 হ'ব পাৰে উচৰা ইমানো বেছি নহয় এতিয়া আমি চাও মেইন আমাৰ পিডিএফ টোত এতিয়া চোৱা 2024 চনত এ বি সি ডি ৰ ভিতৰত আটাইতকৈ বেছি অপচন কোনটো আহিছে আমাৰ সিট সো সি এটা মানে লজিক আছে সিট কি হয় এতিয়া তুমি এটা দুটা চাই স্যাম্পল চাইলে নহবতো বহুতখিনি থাকে তো সি অপচনটো হোৱাৰ চান্স মানে অকমান বেছি থাকে মই কোৱা নাই যে সি এ হ'ব কিন্তু চান্স বেছি থাকে যদি একো না জানা তুমি সি টো মাৰিব পাৰা ঠিক আছে এটো হল এটা সোৱা আগৰবাৰত কি হল সি তোমাৰ 31টা আহিছে বি 30টা আহিছে এ 28 আৰু ডি 25 আৰু এটো জি যোনটো দেখিছা এটো মানে গেছ মার্ক পাবা এইকিটা হৈছে ভুল হৈছিল কোৱেশ্চন কিটা তো এটো মার্ক সবে পাবা এজনে পাবা দুজনে পাবা হেনেকে নহয় এটো সবে পাবা হেকানে কি হয় আমাৰ CW যোনটো আনসাৰ কে থাকে আনসাৰ কে তুমি যিমান মার্কস পোৱা হে মার্কস টুতকে তোমাৰ ফাইনাল ৰিজাল্টত অকমান মার্কস টু বাঢ়ি যায় 20 মান বাঢ়ি যায় কিন্তু আগৰবাৰ উল্টা হল
20 মান কমিহে গ'ল, তাতকৈ বেছি কমি গ'ল। সেইটো হ'ল 2024। এতিয়া চোৱা 2025 কোনটো অপশ্যন বেছি আহিলে? এ। তাৰপিছত বাকীখিনি একেই চোৱা, বাকীখিনি চিমিলাৰ, একদম ওচৰা ওচৰি আছে। তো এ যোনে বেছিকৈ মাৰি থৈ আহিছে সি অবভিয়াছলি তাৰ পাছ কৰা চান্সটো মানে বেছিকৈ বাঢ়ি থাকিব। ঠিক আছে, এইখিনি গেছ মাৰ্কৰ কথা কৈ আছোঁ। আগৰবাৰ আহিছিলে ডি বেছিকৈ, তাৰপৰা 25 আহিলে চি বেছিকৈ। তেতিয়া যদি আমি এবাৰ ক'ব যাওঁ তেতিয়াহ'লে কি আহিব পাৰে? বি আৰু তোমাৰ যোনটো ডি আছে এইবাৰ সেইকেইটা বেছি হ'ব পাৰে। আমি গেছ কৰিছোঁ। যাৰ এতিয়ালৈকে একো নাই হোৱা তাহাঁতিটো এনেকৈ কেলকুলেট কৰি চাব লাগিব। আৰু যিহেতু আমি CW হেষ্ট কৰিব গৈ আছোঁ, তো বস্তুখিনি আমি তেনেকৈ চাম। এতিয়া তোমালোকে চোৱা, যিসকলক মই কৈছিলোঁ যে কেনেকৈ তুমি অপশ্যনটো এলিমিনেট কৰিবা, তো তাৰো এটা ষ্টাইল আছে। সেইটো কি হ'ল চোৱা, যদি কিবা এটা তুমি বস্তু চোৱা, কিছুমান ভেলু থাকে ন, কোনোবা এটা যদি 0 দিছে, কোনোবা এটা যদি 2 দিছে, কোনোবা যদি 3 দিয়া আছে অপশ্যনত, আৰু কোনোবা এটা বোলে ছাডেনলি 25 দি দিলে, এইটোতো নহয়েই, কমপ্লিটলি নহয়। বাকী 2, 3, 0ৰ ভিতৰত এই 0 হোৱাৰ চান্সটো অলপ বেছি থাকে মানে। 0টো চাবাচোন চব জেগাত নিদিয়ে, 0 ক'ৰবাতহে দিয়ে। তো 0ৰ দিয়া এটা মটিভ থাকে যে মেক্সিমাম অফ দ্য টাইম 0টোৱে আনচাৰ হয়। মইতো শিকাইছোঁ যে এনেকৈ হ'ব পাৰে, কিন্তু তোমালোকে যদি জানা ডেফিনেটলি আনচাৰটো চেক কৰি চাবা, এইকেইটাও হৈ যাব পাৰে। নেক্সটটো হৈছে চাইন কনভেনশ্যন, প্লাছ মাইনাছ এইবোৰ চাইনৰ লৈ খেলি মেলি হৈ তুমি চাবা যে কটাকটি গৈ কিবা এটা অপশ্যন ওলোৱা থাকে নেকি। যদি আনচাৰটো নেগেটিভত ওলায়, তোমাৰ অপশ্যনত যদি পজিটিভ আছে, তো তেতিয়াও তুমি এলিমিনেট কৰিব পাৰা। নেক্সটটো হ'ল এক্সট্ৰা ভেলুজ, কিছুমান থাকে এক্সট্ৰা জি টি দি থোৱা থাকে, তো সেনেকুৱা বস্তুবোৰ নহয় মষ্ট অফ দ্য টাইম। কেমেষ্ট্ৰিৰ ক্ষেত্ৰত তেনেকৈ যদি চাব যোৱা, অক্সিডেশ্যন ষ্টেটবোৰ চাব পাৰা, নহবা তুমি ইকুৱেশ্যনৰ মলিকুলাৰ যোনখিনি মাছেজ আছে, হয় নাই, কিছুমান বহু ইম্পচিবল দি দিয়ে। এতিয়া কাৰ্বনৰ যি তোমাৰ মলিকুলাৰ মাছটো বহুত কিবা কিবি দি দিয়ে, তেতিয়াতো নহ'ব ন। তো তেনেকৈ বস্তুখিনি তোমালোকে চাব পাৰা। আৰু এইখন হৈছে আল্টিমেট লিষ্ট, কিমান পাৰ্চেণ্ট তোমাৰ চান্সেছ থাকে বেছড অন তুমি কিমান মাৰ্কছ এক্সপেক্ট কৰিব পাৰা টোক্কা মাৰি মেলি। তো এইখনে লিষ্ট। আশা কৰিছোঁ তোমালোকৰ সহায় হ'ব। অকণমান মই ডিটেইলছত বনাই আহিছোঁ যাতে আমি জাচুচি কৰি মেলি হেষ্ট কৰিব পাৰোঁ আৰু এক্সামটো, যোনে একো নাই পঢ়া। আৰু ডেফিনেটলি কমেণ্ট কৰিবা যদি কিবা লাগে। আজকে लिए इतना ही, मिलते हैं फिर कभी।